ইমান ধুনীয়াকে আছো যেনেকে আছো বোলে ইনকম সেইখন যাব লাগিব ব্লকলে এনেই মোক সুধিছে গম পায়ো দেখিছে মিনুটা 40 কেজি মান হ'বনে হ'ব আমাৰ ৰাতিপুৱাৰ ভাত কচু ভাপত দিয়া নেবো বইল কৰা নাজানো আৰু ভাবে আলুগুটি ভাজি আৰু মোৰো একে ৰোমান্টিক কথা হওক ৰোমান্টিক কথা ইয়া মোৰ গম পানী আৰু ইয়াত আছে মিন্টুদা কোম্পানী এইবোৰ চব আপোনালোকে টেঙা লাগি আছে এইবোৰ চব ডাঙৰ নহয় দেই ৰস নাই এইফালে এনেকৈ লাগি আছে আপোনালোকে চব এইখন বাৰীত এমুনা টেঙা লাগে মই আপোনালোক ধুনীয়াকৈ দেখাইছোঁ দেই ধুনীয়াকৈ চক 5:14 গুড মৰ্ণিং ৱেলকাম বেক টু যদুমণি লাইফষ্টাইল ব্লগ আৰু চবতকৈ সোনকালে শুই উঠিলোঁ কিমান সোনকালে শুই উঠিলোঁ আপোনালোকক কমনে 3:50 শুই উঠিছোঁ ৰাতি 3:50 শুই উঠি ব্ৰাছ কৰিছোঁ মুখ ধুইছোঁ গৰম পানী বনাই খাইছোঁ এনেই গোটেই ঘৰৰ লাইটবোৰ অফ কৰিছোঁ এনেই চোতালত লৌকৈ ঘূৰি ফুৰিছোঁ কেতিয়াবা আপুনি ইমান সোনকালে শুই উঠি পাইছেনে সাধাৰণ হিচাপে মই 5:30 বজাতে উঠোঁ দেই আৰু মোবাইলত মোৰ এভৰিডে মোবাইলত এলাৰ্মটো লাগিয়ে থাকে 5:30 বজাত প্ৰত্যেক দিনাখনে 5:30 বাজিলে মোবাইলটো এলাৰ্ম বাজিবই আৰু সেইখিনি সময়ৰ পৰা মই যিমান শুবলৈ চেষ্টা কৰিলোঁ শুব নোৱাৰি কেতিয়াবা যদি টোপনি ক্ষতি হয় তেতিয়া দুপৰীয়া ভাতটো খাই বা দুপৰীয়া টাইমত এনে শুই যাওঁ কাম নাথাকিলে মই অকলে থাকিলে ঘৰত কিন্তু মানুহ থাকিলে মই নুশুওঁ বাৰু দিয়ক 6:30 বজাত সেই মানুহজনক আনিবলৈ যাম এতিয়াতো নাযাওঁ বাৰু এতিয়াতো শুই আছে আৰু মই জানো এই ৰাতিপুৱা সময়ত টোপনি গৈ ভাল লাগে বা টোপনি যায় মানুহে এইটো ময়ো জানো আমাৰ ঘৰৰ পৰিৱেশ তেনেকুৱাই দেই ভিডিঅ'টো আগলৈ চাই থাকক আৰু কি হ'ব মই দেখাম ৰাতিপুৱা হৈছেহে দুপৰীয়া হ'বলৈ আছে আবেলি হ'বলৈ আছে ৰাতি হ'বলৈ আছে পুৱা সময়লৈকে দেখাই থাকিম খালি আপোনালোকে চাই যাব কথা আলোচনা কৰি আছোঁ আজি যে কি কাম কৰিম আজি কি কাম হ'ব ৰাতিপুৱা সময় হ'ল 7টা আৰু বুঢ়ীয়ে চাহ পানী দিছে গম পানী একদম আজি বৰ ধুনীয়া সদায় বেলেগ ধৰণে খাওঁ হ'লে আজি অলপমান বেলেগ আগতে সাধাৰণ পানী হ'লে আজি গাখীৰ দিয়া পানী কালি বুঢ়ীয়ে বোলে হেৰিলৈ গৈছিলে ক'লৈ গৈছিলে পাহৰিলোঁ নহয় তুলনি বিয়া ঠিক মৃদুচিনা নহয় তুলনি বিয়া কি জেগা কয় 10 মাইল নকয় মজগুৰি মজগুৰি আমাৰ বুঢ়ীয়ে নবৌয়েক বোৱাৰীয়েক নাতিনীয়েকে হ'ব নাতিনীয়েক তুলনি বিয়া চাইনাক আৰু কি যুগ পৰিলে এইটো সংঘে মানুহ নোচোৱাই নহয় চোৱাই যদি ক'ব নোচোৱাই সংঘে মানুহ তুলনি বিয়া পাতে জানো এই ৰিচিপশ্যনে ৰিচিপশ্যন পাতি শেষ নাম পাতি শেষ কৰি নাম পাতি শেষ এইটোতে খোৱাহে খোৱা ইমান ধুনীয়াকে আছো যেনেকে আছো বোলে ইনকম সেইখন যাব লাগিব ব্লকলে এনেই মোক সুধিছে গম পায়ো দেখিছে বাগান আমি পাই গ'লোহি কাম কৰিবলৈ বুলি প্ৰথমতে খুঁটা কাটিছোঁ খুঁটা লাগিব নহয় শুকান বাঁহ আছে আৰু সেইফালে জেৰুৱা দুখন আছে আৰু ঘৰৰ ওচৰত এখন জেৰুৱা আছে য'ত মানে ভাগি আছে কালিতো এটা ছাইডত লগালোঁ আজি এটা ছাইডত লগাম এইখিনি জেৰুৱা মানে একেবাৰে ভাগি গ'ল আৰু এইখিনিত এতিয়া জেৰুৱা খুৱাম আৰু আগলৈও আমি এনেকৈ চাফ চিকুণ কৰি থৈছোঁ বাৰু আগলৈ অকণমান জুম কৰি দেখাইছোঁ ৰ'ব এই যে জেগাডোখৰ দেখিছে সেই মানুহটোৰ ওচৰতে সেইকেইটা চাফ চিকুণ কৰি থৈছোঁ সেইকেইটা জেৰুৱা দিম লেট্ৰিন কৰিব লাগিলে গাটো তিয়ালোঁ লেট্ৰিন কৰি মানে গাটো ধুলোঁ এতিয়া বহুত ভাল লাগিছে মানে এইফালে মিঠুটাই গাঁত খান্দি আছে সেইফালে এটা পুতিলে এইফালে দুটা মই পুতিলোঁ ৰছ এইখিনিলে ডাইৰেক্ট লৈ আহিম হয় নাই এতিয়া এই জেৰুৱাবোৰ আনি তাত য'ত মানে আমি জেৰুৱা দিবলৈ ঠিক কৰিছোঁ তাত লগাওঁগৈ
এই যে আপোনালোকে মানুহটো দেখিছে এই মানুহটোৱে 20 কেজি 2 টকা তাল বজায় মিনুটা 40 কেজি মান হ'বনে হ'ব আৰু এই বেতগছৰ কিনাৰতে জেৰুৱাখন ভাগি আছিলে এইফালে ঘনে প্ৰতি মানে ছাগলী পাৰ হৈ আহে এইফালে জেৰুৱাখন এইখিলৈকে অলপ ঠিক আছে বাৰু ডাবল দি থৈছোঁ কিন্তু আগত এখন জেৰুৱা খোলোঁ কিন্তু এখন জেৰুৱা কম হ'ল এই জেৰুৱাখন আমি বৈ দিব লাগিব নতুনকৈ মিনুটা কচু নাখায় হ'লে মিনুটা কচু খাই বেয়া পালে খাব পাৰিলে ভালেই এইটো বহুত শক্তি আছে দেই আপোনালোকৰ ডাক্তৰ পাতত দি খায় খাওক দেই আমাৰ ৰাতিপুৱাৰ ভাত কচু ভাপত দিয়া নে এইবোৰ বইল কৰা নাজানো আৰু সেইবোৰ আলুগুটি ভাজি আৰু মোৰো একে ভাত পানী খাই গুচি আহিলোঁ কাম কৰিম বুলি আকৌ আৰু এতিয়া পানী জাৰ এটা লৈ আহিছোঁ পানী পিয়াহ লাগে নহয় এইখিনি জেগাত জেৰুৱা দিম নহয় আৰু জেৰুৱাখন দিলে কি হয় মানে 2-3 বছৰলৈ জেৰুৱাখন এই বাঁহৰ মাজত ঠিকেই হৈ থাকে যদি আপুনি ওচৰত বাঁহ চাহ কাটি যদি জেৰুৱাখন নাভাঙে আৰু সেইফালে মিনুটোতে বাঁহ উলিয়াই আছে আৰু বাঁহ দুটামান প্ৰয়োজন হ'ল সেইফালে এটা কাটি ল'ব এইফালে এটা উলিয়াইছে এটা ইয়াত অঁ বহুত ধুনীয়া 4টা বাঁহ কাটিলোঁ আৰু মই এটা দাঙি আছোঁ পোৱা নাই ৰোমান্টিক কথা সোধক ৰোমান্টিক কথা দাদা গ'ল নেকি মিণ্টু দাই যে কথা পাতি আছিলে মই ভাবিছোঁ মিণ্টু দাই মানুহজনীৰ লগত কথা পাতি আছে ধুনীয়াকৈ ভিডিঅ'টো ৰেকৰ্ড কৰিলোঁ তাৰপিছত মিণ্টু দাক সুধিলোঁ হেৰি নবৌ হয়নে নহয় মিণ্টু দাই ক'লে নহয় বোলে ল'ৰাটো বোলে ইমান ধুনীয়াকৈ কথা পাতিছে মাইকী মানুহৰ লগত কথা পতা গোটে ঠিক আছে মিণ্টু দা টাইমটো কিমান হ'ল চাওকচোন 11টা কিমান 11:25 এতিয়া অঁ এয়া মোৰ গৰম পানী আৰু ইয়াত আছে মিণ্টু দা কোম্পানী মিণ্টু দাই বাঁহখিনি চেউৰি দিছে আৰু মই এতিয়া খুঁটি জোঙালিম নহয় খুঁটি বনাম লোকৰ জেৰুৱাখন দেখিবলৈ সহজ আৰু ভুলবিলাক দেখি ক'বলৈ ভাল মানুহক লাজ দিবলৈ ভাল যেতিয়া আপুনি নিজে জেৰুৱা বনাব নহয় দিব নহয় তেতিয়া গম পাব কিমান কষ্ট হয় নাম্বাৰ এটা পোৱা নাই ইমান ডাঙৰ মোবাইল চলাই নাম্বাৰ এটা দিব নোৱাৰে সেইটো হয় ডাঙৰ মোবাইল চলাই আছে বোলে নাম্বাৰ এটা নহয় সেইটো হয় বাৰু মই আপোনাৰ ওচৰত লাজ পাইছোঁ দেই কিন্তু এটা কথা মই কওঁ মই আপোনাৰ ওচৰত লাজ পাইছোঁ বাৰু আপুনি তেনেকুৱা কাৰণে সঁচা কথা ক'বলৈ গ'লে মই নিজেই নাপালোঁ জানিছোঁ সেই তোমাৰ আচল নাম্বাৰ আছে নাই বুলি নহয় আছে সেইবোৰ আকৌ সেই নেপাতিব নেপাতে আচলতে সেইবোৰ আপোনাৰ লগত কথা নাপাতিব নেপাতিব মই নাম্বাৰ দি দিম সেইবোৰ আকৌ নাপাতিব নহয় আপোনাৰ কথা কথা নাপাতিব কথা পাতি ভাল নাজানো আকৌ মই নাম্বাৰ দি দিম নাম্বাৰ আছে কিন্তু আপোনাৰ কথা নাপাতিব নহয় লগাই দিলে সেই কথা নাপাতে ইমান বহু অঁ নামায় চবেই নকয় নহয় চবেই নাপাতেও কাম পাবহি লাগিব নহয় কাম পাবহি লাগিব নহয় নিজে ভাবিব আমি মাল চালানি খুৱাওঁ দেখি মাল খাই নহয় বিয়ে আমি ভাল পাইহে পাই সেইটো কাৰণে আমাৰ লাগি থাকিব পাৰে এদিন আপোনাক আমনি পাবগৈ আপোনাকহে পঠিয়াব যাওকচোন বিয়ে গাড়ীখন লৈ যাওক মালানকে যাওকচোন আপুনি কি আপোনালোকৰ হ'লে বিয়ে আহিলে আপুনি মাল আনিবলৈ পঠিয়াব নি বিয়ে আপুনি নিজে যাব ভাল হ'লে বিয়ে আপুনি বহক মই ফটকন দোকান পাওঁগৈ গোটেই বাঁহখিনি মানে কি আৰু 4টা বাঁহ চেও দিলে মিণ্টু দাই গোটেই চেও দিয়া সেই বাঁহবোৰ মই খুঁটি বনালোঁ আৰু মিণ্টু দাই জোঙালিলে অলপমান আৰু মই অলপমান জোঙালিলোঁ আপোনালোকে নিশ্চয় দেখিলেই মই অলপ স্কিপ কৰি দেখাইছোঁ আৰু মই জোঙলা খুঁটিখিনি এইখিনি আৰু মিণ্টু দাই এইখিনি জালুক খাই আদা খাই গোটেই একেবাৰে গা চা পৰি আছে একেবাৰে পুখুৰীতে ভৰিয়াতকেইটা ধুলোঁ ভৰিয়াত নহয় দেই ভৰিয়াত নাই ময়ো নোহোৱা নাই মই অকল হাতখন ধুইছোঁ আৰু মুখখন ধুইছোঁ মানে এতিয়া বহুত ভাল লাগিছে আমাৰ দুপৰীয়াৰ খানা এয়া
আজি সোমবাৰ নহয়, মন্দিৰৰ পৰা প্ৰসাদ আহিছিলে, পায়স, ৰুটি দুটা, এনে খাই বৈ আহিলোঁ। এতিয়া মোনা দুটা লৈ আহিছোঁ, নেমু ছিঙিব লাগিছে, নেমু। জানো কিয় গধূলি হ'লে ক'ত পাৰিম মই। গধূলিকৈ ক'ত পাৰিম কি হয়, কেঁচা ক'ত পকিব নোৱাৰে এতিয়া কাজি নেমু। হা গোটেই টেঙা গছত চকু দুটাও নহয়, 4টা চকু, মিন্দুৰা দুটা, মোৰ দুটা, একদম খুব টেলেকা টেলেককৈ চাবলগীয়া হৈছে, তলৰ ওপৰে দেখাই নাই মানে, থাকিয়ে যায়, দুটাই চাওঁতো থাকি যায় ক'ৰবাত। বহি উঠি চাবলগীয়া হৈছে। মিণ্টু দাই মোক কৈছে, ইমান বোলে কোমলীয়া টেঙা ছিঙিছ যায় বোলে। বোলো বজাৰত এইবোৰে লয় আৰু এইবোৰ চাওক আপোনালোকে টেঙা লাগি আছে, এইবোৰ চাওক, ডাঙৰ নহয় দেই, ৰস নাই। এইফালে এনেকৈ লাগি আছে, আপোনালোকে চাওক, এইবোৰ দেখিছে লাগি কৈ আছে। আপোনালোকক শেষত দেখুৱাম কিমান টেঙা হ'ল কি কথা দেই। এতিয়া আমি যিমান পাৰোঁ সোনকালে পাওঁ, তাৰপিছত হিচাপ কৰিব লাগিব, তাৰপিছত জেৰুৱা ববলৈ আছেই হয় মিণ্টু দা। যদি মই কালিলৈ বজাৰত পইচা 1000 বা 1500 পালেও মোৰ বাবে বহুত। এইখন বাৰীত এমোনা টেঙা পালে হয় নাই। এইখিনি এতিয়া এইফালে বৰ্তাও পালেহি, আমাৰ টেঙা ছিঙি থকা দেখি পালেহি। এতিয়া এইখিনি টেঙা বাহিৰলৈ উলিয়াম আৰু গন্তি কৰিম বাৰু, আৰু সেইফালে কিমান টেঙা ছিঙিলোঁ সেইখিনিও দেখাম। আৰু এটা মোনা আছে সেইফালে, মই আপোনালোক ধুনীয়াকৈ দেখাইছোঁ দেই। আৰু যে আপোনালোকে এই টেঙাবোৰ দেখিছে নহয়, এইবোৰ আমাৰ ঘৰৰ দেই, 1.5 মোনা টেঙা ঘৰৰ। এই গোটেই টেঙাখিনি মাটিত বাকি দিয়ক, এতিয়া গন্তি কৰিম। এনেকৈ চক কিমান টেঙা দেখিলে, আৰু কলি আছেই। এইখিনি আমি ডাঙৰখিনিহে পাৰিছোঁ। মই 4টাকৈ মাৰি গৈছিলোঁ, 90 বাৰ হ'ল, আৰু 90 বাৰত 4টাকৈ 360টা হ'ল। আৰু 360টা টেঙাৰ 1 পোন টেঙাত হ'ল 80টা, আৰু 80টাক আপুনি যদি 4.5কৈ হৰণ কৰি দিয়ে নহয়, তেতিয়া সেই 360টা ওলাই পৰিব, 4.5 পোন টেঙা। আৰু এটা টেঙাত আপোনালোকে ভাবি লওক, সাধাৰণ হিচাপেও 10 টকাটো ধৰাই নাই, 5 টকাই ধৰিছোঁ, 4 টকাই ধৰিছোঁ। 360টাত মই 4 টকাকৈ হিচাপ কৰি ৰখাইছোঁ, নোৱাৰিছোঁ ৰ'ব। 360টা টেঙাত মই 4 টকাকৈও মাৰি চাইছোঁ, 4 টকাকৈ মাৰোঁতে 1400 কিমান টকা ওলাইছে। কালিলৈতো মই বজাৰত গৈ 10 টকা বুলিয়ে ক'ম, মই 4 টকাকৈ মাৰোঁতে ইমান টেঙা হৈছে। যদি মই 8 টকামানকৈ পাওঁ নহয় 360টা টেঙাত কিমান হ'ব বাৰু। কালিলৈ চাগে পইচা লৈ ভাল লাগিব, মনটো ভাল পাওঁ এনেকুৱা হৈছে। এইফালে বৰ্তা হামিয়াই গৈছেগৈ, 4.5 পোন টেঙা পাম আৰু কি পাওঁ আৰু, তেলৰ খৰচ হয় নাই, ঘৰলৈ কিবা কিবি বস্তুবোৰ লৈ আহিব লাগিব। টেঙাবোৰ ধুনীয়াকৈ বান্ধি কৰি কালিলৈ বজাৰলৈ নিবলৈ ৰেডি কৰি থৈ আহিছোঁ। আৰু আকৌ মই গুচি আহিলোঁ, মই নহয় আমি দুটা এইফালে বাঁহ ফালি আছোঁ। জেৰুৱাকণো কাম লাগিব নহয়, জেৰুৱা ব'ব লাগিব নহয়। সেইফালে কেনিবা আছেই, মানে দিবই পৰা নাই। বাৰীৰ গোটেই জেৰুৱাবিলাক বেৰি ঠিক কৰি লওঁ, তেতিয়া অকণমান উশাহ ল'ব পাৰিম, বেলেগ কিবা এটা কামত ধৰিবলৈ পাৰিম। নহ'লে আপুনি ৰাতি শুই থাকিলেও চিন্তা হ'ব, বাৰীলৈ কিবা আহিছে নি আকৌ। সেই ভাতকেৰেলাজোপা, সেই জলকীয়াজোপা, সেই ভেন্দিজোপা, সেই পানীলাওজোপা গৰুৱে খাইছে নেকি, এনেকুৱা চিন্তাবিলাক আহি থাকেনে? থাকে ন। যদি আপোনালোকৰ বাউণ্ডেৰী ঠিক নহয় তেতিয়াতো খাবই আৰু।
সেইটো কাৰণে যিমান পাৰোঁ চেষ্টাটো কৰিছোঁ ভাল কৰিবলৈ। 5:29 হৈ গ'লগৈ, মানে কাম সামৰিলোঁ বাৰু, সময়টোহে কৈছোঁ আপোনালোকক। ছাগলীজনী লৈ কাম বিদায় কৰিলোঁ আজিৰ কাৰণে। আৰু এইফালে জেওৰাখন লগাইছিলোঁ নতুনকৈ। আজি বাঁহ কাটি খুঁটি বনাই জোঙালি জেৰুৱা বৈ এখন জেৰুৱা উলিয়াই দিলোঁ। মিনটো তাৰ ঘৰলৈ যাবলৈ বুলি সাজু হ'ল আৰু। আজি একেবাৰে পাৰ লৈ লৈছে বোলে, সঁচ থলোঁ বাৰু। গাত বোলে জোৰ নাই মানুহটো, একদম জোৰ নাই বোলে। বোলে তেতিয়া পাৰ খাওঁ জোৰ আহক। মিনটো তাৰ মাক দেই, আজি বৰ ধুনীয়াকৈ আছে, বৰ ধুনীয়াকৈ আছে আজি। এইটো একো চোলা কিনিলে নি? নাই নাই, ভাল লাগিছে। 8:30 বাজি গ'ল। মানে ভাত পানী খাই ভিতৰৰ পৰা ওলাই আহিছোঁ। পাপা আৰু মায়ে খাই আছে। আমাৰ ঘৰত আমি 3টাহে মানুহ। আৰু আপোনালোকে কমেণ্ট কৰি নুসুধেই আমাৰ ঘৰতনো মানুহ কিমান আছে, কি কথা। এইফালে লাইটটা ফিউজ হ'ল নে কি হ'ল নাজানো, এইখিনি চাম বুলি চাওঁতেই গৈছেগৈ। ৰুমত এটা লাইট বেয়া হ'ল, বাকী এইফালে গোহালি ঘৰত আছে, গোঁসাই ঘৰত আছে, ভঁৰালত আছে, এনেকৈ লাইট জ্বলাই থৈছোঁ। আৰু শুই যাওঁ সোনকালে, ৰাতিপুৱা বজাৰলৈ যাব লাগিব সোনকালে। মোবাইলত এলাৰ্মটোও লগাই থৈ দিওঁ, নহ'লে যে সাৰ নাপাম। বন্ধু বান্ধৱীসকল, ইমান সময়লৈকে মোৰ এই ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ, মোৰো আৰু আপোনালোকৰ। ঠিক আছে, এনেকৈ কৈছোঁ, খালি বেয়া নাপাব।